আমি আজি ওলালোঁ মৰিগাঁও শ্ৰাদ্ধ এখনলৈ। শ্ৰাদ্ধ নহয়, আজি 4 দিন হৈছে খবৰ ল'বলৈ আহিলোঁ। এতিয়া আমি ডবকা পাম আৰু ইমান ধুনীয়া 4 লেনবোৰ বনাইছে কাৰ্বি আংলঙৰ। সকলোফালে ধূলি ধূলি ধূলি, ইমান গছ গছনি কাটিছে, ইমান ধুনীয়া ৰাস্তা বনাই আছে। মৰা ঘৰ যাই পালে টাইম লাগিব। আন্দোলনটো একো হোৱা নাই না কি কাটো পাস কৰিলে আন্দোলন বল কিয়া বিহাৰী ডবকাৰ জংঘল, এইটো ভয়ানক জংঘল দেই। একবাৰ গাড়ী বেয়া হ'লে হৈ গ'ল আৰু। গৈ ভাল লাগে সেই জংঘলৰ মাজেৰে। এতিয়া আমি সোমালোঁ নগাঁও বাইপাছত থকা চুজুকি ডিলাৰত। গাড়ী ষ্টাৰিং খোলাবলৈ আমাক ইমান ধুনীয়াকৈ বহিবলৈ দিলে ভিতৰত। ষ্টাৰিং কভাৰ লগাম, এতিয়া লগাই আছে। কভাৰ লগাই ওলালোঁ নগাঁৱলৈ বুলি। এয়া আহি পালোঁ মৰা ঘৰ। খবৰ ল'বলৈ আহিলোঁ আজি শ্ৰাদ্ধ দহা অন্য দিন। এয়া মামা মামী এইবোৰ মেটেকাৰে বনাই, পানী মেটেকাৰে বনায় আৰু দেশ বিদেশ ঘূৰি থাকে। ইমান ধুনীয়া ট্ৰলি বেগ আছে, হেণ্ড বেগ আছে, ছাইড বেগ আছে। এইটো ট্ৰলি বেগ, চব পানী মেটেকা। লেডিজ হেণ্ড বেগ। ভাত খাবলৈ খুৰী ঘৰত সোমালোঁ। আমাৰ কাৰণে বনাই ৰাখি দিছিলে ইমান ধুনীয়াকৈ। 3টা বাজি গ'ল, কোনো খোৱাই নাই। আমি একেলগে খাম আৰু। তাৰ আগত অলপ নাম ধৰিলোঁ। মোৰ কামটো হৈ গ'লে আপোনাক মই চাবলে বুলি দিম কৰি ন। লামডিং হৈ কিনে আহিছোঁ। এনেকা না হৈ যায় আৰু হোৱাৰ পিছত দিব যাব লাগিব। লামডিং ৰোড টিফুলৈ। ভয়ানক জংঘল। ভাতে খাম হৈ গ'ল মোৰতো ভাত মৰে লাগে। মই মানে 1 গুলি 2 চিগাৰ যাম বুলি মেট্ৰিক পৰীক্ষা খতম হৈছে।